আসাম পুলিচ ছেকেণ্ড কাট-আপ লিষ্ট আহিবনে? এইটো লৈ কিনি বহুতে মোক প্ৰশ্ন কৰি আছে দাদা। কালি কাৰোবাৰ যিকেইজনৰ মানে ৰিজাল্ট বেয়া হৈছে তেওঁলোকে এই কথাটো বাৰ বাৰ একেটা কথাই মোক উত্থাপন কৰিছে। আপুনি ইয়াৰ ওপৰত কিবা এটা কওক, আপুনি ইয়াৰ ওপৰত কিবা এটা কওক, কমেণ্ট কৰক, কিবা এটা ভিডিঅ' এটা বনাওক। মই কালি ভিডিঅ'টো কেইটামান বনালোঁ, ইয়াৰ ওপৰত আজি মই ভিডিঅ' বিতংভাৱে জনাম। এতিয়া কথা হৈছে, আপোনালোকে এটা কথা জানে যে হাইকোৰ্টে 200ৰ ওপৰো পোষ্ট আপোনালোকে হোল্ড কৰি থৈছে। হোল্ড মানে এইটো কাৰণে থৈছে, 14 তাৰিখ আপোনালোকে আহিছে সেই কথাটো গম পায়। তেওঁলোকে এই কাৰণে হোল্ড কৰি থৈছে যে সেই 200টা পোষ্টত অলপ খেলি মেলি আছে। মানে ল'ৰাবিলাক যিকেইটা কেছ হৈছিলে, 200জন ল'ৰা যিবিলাক কৰিছিলে, সেই পোষ্টটোৰ মানে খেলি মেলি হৈ আছে। মানে চৰকাৰৰ মতে এই 200টা পোষ্ট কাৰণে মানে যিকেইটা ল'ৰা থাকি গৈছে কিবা এটা খেলি মেলি আছে বুলি চৰকাৰে মানে কোৰ্টে ভাবি আছে বৰ্তমানৰ সময়ছোৱালৈকে দেই। সেই কথাটো স্পষ্টীকৰণ হোৱা নাই যে 200টা পোষ্ট একদম খেলি মেলি আছে বুলি। এতিয়া কথাটো হৈ যায়, যদি কোৰ্টত এইটো প্ৰমাণ হয় যে 200টা পোষ্টটো চৰকাৰে খেলি মেলি কৰি থৈছিলে মানে SLPRBয়ে, তেনেহ'লে আপোনালোকৰ যিকেইটা এক্সাম হৈ গ'ল, মানে যিকেইটা ৰিজাল্ট আহিলে তেওঁলোকৰ ছেকেণ্ড লিষ্ট নাহে। এই কথাটো স্পষ্ট, একদম ক্লিয়াৰ কাট। নতুন কেইজনৰ মানে যিকেইটা মানে আকৌ নতুনকৈ এক্সাম হ'ব, যিকেইটা মানে পোৱা নাই। মানে 200টা পোষ্ট যদি ওপৰত আছে তেনেহ'লে 1004টা 64 ল'ৰা মানে পৰীক্ষা হল্ডত আকৌ পুনৰ পঢ়িবলৈ পাব, গম পাইছেনে? আৰু ভাইবাও হ'ব, আকৌ তেওঁলোকৰ ৰিজাল্ট আহিব। এতিয়া কথাটো আহি যায়, যদি এই কথাটো প্ৰমাণ হৈ যায় যে নাই 200টা পোষ্টত যিটো চৰকাৰ আমাৰ যিবিলাক ছেকেণ্ড কাট-আপ লিষ্টৰ ওপৰত কেছটো লাগিছিলে সেইটো ভুল আছিলে, মানে ভুল মিথ লগাইছিলে এওঁলোকে, মানে ভুলত লাগি আছিলে, তেনেহ'লে এটা কথা মনত থ'ব, এই 200টা পোষ্টটোৰ যিটো আছে নহয় তাৰো এটা ৰিজাল্ট আহিব আৰু ছেকেণ্ড লিষ্ট আহিব আপোনালোকৰ। সেই কথাটো স্পষ্টীকৰণ। এতিয়াও যিকেইটা ফেইল কৰিছে তেওঁলোকৰ মনত এতিয়ালৈকে হাৰ নেমানিব, পোৱা এতিয়াও আশা আছে আপোনালোকৰ, গম পাইছেনে? কিন্তু এটা কথা, তথাপিও মই আপোনালোকৰ এটা কথা, ৰিষ্টাৰ্ট কৰি দিয়ক এতিয়াৰ পৰা। আপোনালোকে হ'ব, মই গম পাইছোঁ আপুনি অন্তিম শেষ ষ্টেজত গৈ কিনি মানে বেয়া কৰিছে, কিমান মনত দুখ লাগিছে সেই কথাটো মই আপোনাৰ অনুভৱ কৰিব পাৰিছোঁ। সেই কথাটো মই ফিলিং নিজেই অনুভৱ কৰিছোঁ। এই কথাটো আপুনি যেনেকৈ বুজি পাইছে ন, ময়ো ছেইম কথাটো এটা বুজি পাইছোঁ। সেইকাৰণে মনত দুখ ল'বলৈ একো দৰকাৰ নাই, কিয়নো আপুনি যিমান কৰিছিলে 100% আপুনি দিছিলে, 100% দিছিলে, সেইটো হয়। কিন্তু এতিয়া কি কৰিব লাগে, যদি নহ'ল, যদি নাই আপোনাৰ লাকত, যদি নাই, যদি কি কৰিব, আৰু এবাৰ কষ্ট কৰক, হ'ব পাৰে নেক্সট বাৰ আপোনালোকৰ হৈ যাবও পাৰে। তেনেলৈ ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে ইনফৰ্মেশ্যন লাগিছে, ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো অন্য গ্ৰুপলৈ আপোনালোকে প্ৰেৰণ কৰি দিব। তেতিয়ালৈ ধন্যবাদ।